অসমৰ থলুৱা খাদ্যসমূহ অতিকে জুতি লগা আৰু অতি সোৱাদ ভৰা। ইমানেই সোৱাদ ভৰা নহয় কি ক'ম আৰু, তেনে এবিধ খাদ্য আজি মই ঘৰতে প্ৰস্তুত কৰিলোঁ। একেবাৰে কম তেল আৰু একেবাৰে কম মছলা। মছলাৰ ভিতৰত মানে নিমখ আৰু হালধিহে আছে কিন্তু। তেনে এবিধ খাদ্য প্ৰস্তুত কৰিলোঁ। মাছৰ ব্যঞ্জন বনালোঁ আজি মই থলুৱাভাৱে, আৰু কেনেকৈ এতিয়া মাছৰ ব্যঞ্জনবিধ মই প্ৰস্তুত কৰিলোঁ আপোনালোকক মই দেখুৱাম। তাৰ আগতে আজি মই প্ৰস্তুত কৰা ভাতৰ কাঁহীখন আপোনালোকক দেখুৱাই ল'লোঁ। আজি মই যি মাছৰ ব্যঞ্জন বনালোঁ সেই ব্যঞ্জন বনাবলৈ হ'লে মোক লাগিব কি কি জানেনে? ওলকচু, বিলাহী, মানধনিয়া, জলকীয়া আৰু তাৰ লগতে লাগিব অকণমান মানে মধুসোলেঙৰ পাত কেইটামান। মই বিলাহী এটা ল'লোঁ, দুফালকৈ কাটি লৈ পেলাই টাৱা এখনত সেকিলোঁ, লগতে জলকীয়া এটাও দি দিলোঁ। ঢাকোন মাৰি দিয়াৰ লগে লগে বিলাহীকেইটা কোমল হৈ আহিলে, সিজি আহিলে, আৰু এনেকৈ সিজি অহাৰ পিছতে উঠাই দিলে বাকলিটো আঁতৰি যায় কিন্তু। গেছটো অফ কৰি দিলোঁ, দিয়াৰ পাছতে কেৰাহী পাতি দিলোঁ, আৰু তাতে কেৰাহীত দেখিলেনে অকণো তেল দিয়া নাই। মিঠি গুটি দিলোঁ, মধুসোলেং কুটি দিলোঁ, আৰু মই ৰুকি লৈছিলোঁ কেঁচা হালধি। কেঁচা হালধিখিনিও দিলোঁ, দি পেলাই নিমখ অকণমান দি গোটেইখিনি ধুনীয়াকৈ ভাজিলোঁ। আৰু এই যে কোমলাই থৈছিলোঁ বিলাহীকেইটা, সিজাই থৈছিলোঁ বিলাহীকেইটাই জলকীয়াই দি দিলোঁ, আৰু আগতে ওলকচুখিনি সিজাই থৈছিলোঁ, সেই ওলকচুখিনি তাতে দি দিলোঁ, আৰু ওলকচুখিনি ধুনীয়াকৈ ভাজিলোঁ। ভাজি হোৱাৰ পাছতে মই পানী দি দিলোঁ, আৰু পানী দিয়াৰ পিছত দেখিছেনে তৰকাৰীখন উতলি আহিলে, মাছ দিব পৰা হৈয়ে গ'ল। মাছ দি দিলোঁ, আৰু তৰকাৰীখন দেখি গম পাইছেনে বাৰু, এয়া যে কেঁচা হালধি দিছোঁ, কেঁচা হালধিৰ বহুত উপকাৰী আছে। সেইবাবে মাজে মাজে এনেকৈ কেঁচা হালধিৰে তৰকাৰী এখন বনাই খাওঁ। আৰু শেষতে মানধনিয়া দি দিলোঁ। কেনেকুৱা ধুনীয়া গোন্ধাইছে নহয় কি ক'ম মানে আৰু। এতিয়া মোৰ তৰকাৰী প্ৰস্তুত। এতিয়া আমাৰ ভাতৰ কাঁহীখন আজি সজাওঁ। ৰঙালাও আগ ভাজিছিলোঁ, আৰু তাৰ লগতে মই বনাইছিলোঁ ভুই আমলখি, মছন্দৰী, মধুসোলেং, জলকীয়া, আদা আৰু নহৰু, নিমখ অকণমান দি পেলাই চাটনি বনাইছিলোঁ। আৰু এয়া মোৰ ওলকচুৰ তৰকাৰী। আজি আমাৰ হিৰ' হৈছে ওলকচুৰ তৰকাৰী। সোৱাদেৰে পৰিপূৰ্ণ এসাঁজ থলুৱা আহাৰ।